নমস্কাৰ। প্ৰথমে মই আপোনালোকৰ মিডিয়াৰ সন্মানীয় ব্যক্তিসকলক মই অন্তৰৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই ক'ব বিচাৰিছোঁ মই আজি ইয়াত কিয় আহিছোঁ। মোৰ এটা সপোন আছিল যে সৰুৰ পৰা যেতিয়া মোৰ বুজ জ্ঞান হৈছে তেতিয়াৰ পৰা মই ভাবিছিলোঁ যে এই অঞ্চলৰ মূল সমস্যাটো তেতিয়া ভাবিছিলোঁ যে মূল সমস্যাটো হ'ল আমাৰ নদী গৰাখহনীয়া। তেতিয়াৰ পৰা মই কোনো ৰাজনীতিৰ লগত মই জড়িত নাই, কোনো নেতাক মই বিশ্বাস নকৰোঁ, আজিলৈকে মই বিশ্বাস নকৰোঁ। আৰু আমাৰ মুৰব্বীসকলে অলৰেডি কৈ গ'ল যে কোনো নেতা মানে বিশ্বাস কৰা নাই আৰু নকৰোঁ। তাৰ পিছৰ পৰা মই 2001 চনৰ পৰা তাৰ আগৰ পৰাই বহুত মানুহক গানেৰে নাটকেৰে বুজোৱাৰ চেষ্টা কৰিছিলোঁ, কিন্তু তেতিয়া হয়তো অলপ বুজা নাই, মানে আমাক কাণ সাৰ দিয়া নাছিলে, আমাৰ লগত জড়িত হোৱা নাছিলে। কিন্তু মই কৈছোঁ যে বিচিটো মই গাড়ী থৈ যাম, মই ৰোপণ কৰি থৈ যাম, ভৱিষ্যতত আমাৰ এই বিচিটো এদিন ভাল ৰূপ দিব, ফল পাব। সঁচাকৈ আজি গৌৰৱৰ বিষয় যে আজি ইমান এটা ভাল পদক্ষেপ আমাৰ এই মেজেট্ৰি অঞ্চলৰ নিচিমপুৰ অঞ্চলৰ মানুহে যে লৈছে, তাৰ কাৰণে মোৰ মনটো আজি ভৰি গৈছে। মই আচলতে সঁচাকৈ মানে এটা আচৰিত হৈছোঁ যে এনেকুৱা এটা পদক্ষেপ যিসকলে প্ৰথমে মানে উদ্ভাৱন কৰিছে তেখেতসকলক মই অন্তৰৰ পৰা মানে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এয়া একতাৰ যে কি বল, মই দুটা কাম কৰিছোঁ, এই কামৰ মই নামটো উল্লেখ নকৰোঁ। মই 20 টকাৰ এটা খাতা মানে কপি কিনি আমি কামটো আৰম্ভ কৰিছিলোঁ, আজি সেই কামটো ছাকচেছফুল হৈছে। তাৰপিছত মই আৰু এটা কাম কৰিছিলোঁ, মোৰ জিৰ' বেলেঞ্চ এটাও টকা নাছিল, মই সেই টকাৰে আজি অকলে সেই কাম কৰিবলৈ লৈছোঁ, কিন্তু মানুহে সহযোগিতা কৰে। ঠিক তেনেদৰে একতাৰ যে কি বল, মই ভাবোঁ পৃথিৱীৰ ইতিহাসত এই যুৱ মঞ্চৰ এই অত্ৰ অঞ্চলৰ গোটেই পৃথিৱীতেই আপোনালোকৰ জৰিয়তে আমি মানে দিব বিচাৰিছোঁ যে মেজেট্ৰি আৰু এই 5 পঞ্চায়ত মানুহ আছে, আজিলৈকে ভাল মানুহ আছে। আজি পৃথিৱীৰ ইতিহাসত আমি এইটো এটা ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে। আপোনালোকৰ গৌৰৱ আপোনালোকৰ লগত সোণালী আখৰে লিখা থাকিব যে এই আমাৰ মেজেট্ৰি 5 পঞ্চায়তৰ অঞ্চলত ইমান ভাল মানুহ আজিও আছে। আজি কোনো ৰাজনৈতিক নেতা আমি বিশ্বাস নকৰোঁ, কাৰণ ইহঁতে 70 বছৰ ধৰি আমালোকক ঠগি আছে। আৰু অকল বাঁহেৰে কোনোদিন নদী প্ৰটেকশ্যন হয় নেকি? বাঁহেৰে কোনোদিন নদী প্ৰটেকশ্যন নহয়। বাঁহ দি নদী প্ৰটেকশ্যন যদি হ'লেহেঁতেন তেতিয়াহ'লে ধুবুৰী পাথৰ কিয় দিয়ে, আমাৰ এইফালে কিয় এৰি দিয়ে? আজি চাওক আপোনালোকে মানুহবিলাক যে গৈ আছে, বিভিন্ন ঠাইত গৈ আছে, মাৰ খাব লগা হৈছে, আৰু বিভিন্ন ঠাইত গৈ পেলাই আজি কি অৱস্থা দুৰৱস্থা আমালোকৰ শিক্ষাই। তেতিয়াৰ পৰা মই ভাবিছিলোঁ, যেতিয়া মানে মোৰ বুজ জ্ঞান হৈছিল তেতিয়াৰ মই ভাবিছিলোঁ যে আমাৰ অৰ্থনৈতিক স্বাৱলম্বী যদি হয় তেতিয়াহ'লে আমাৰ শিক্ষাই শিক্ষিত হ'ব আৰু মানুহবিলাক এটা শান্তিপূৰ্ণ সমাজ আমি গঢ় দিব। এইটো আমাৰ দায়িত্ব এজ এ হিউমেন বিং। আজি যিসকল মুৰব্বীসকল ইয়াতে বহি মঞ্চৰ মাজত আহি আমালোকক যে বুজাই আছে, আমি সিহঁতক আমি অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু কিয় কৰিছোঁ জানে, যে মা দেউতাই যে ল'ৰা ছোৱালীক মানে ভাল মানে আগবঢ়াই লৈ যোৱাৰ পিছত সেই ল'ৰা ছোৱালীৰ দায়িত্ব ঠিক তেনেকুৱা আমাৰ আমিতো মৰণশীল, মানুহ মৰিব লাগিব। ৱৰ্ল্ড ইজ নাথিং, জাষ্ট এ কাইণ্ড অফ ষ্টেজ, অল আৰ এক্টৰ এণ্ড এক্ট্ৰেছ, এভৰিবডি উইল ডাই, মেন ইজ মৰ্টেল, মানুহ মৰিবই লাগিব। সেইকাৰণে মই ভাবিছোঁ এইটো আমাৰ দায়িত্ব। মানুষ মৰণশীল, আমি নিশ্চাকৰ বিশ্বাস নাই, এতিয়াই মৰি যাব পাৰোঁ। সেইকাৰণে আমাৰ নেক্সট প্ৰজন্মৰ কাৰণে, ভৱিষ্যত প্ৰজন্মৰ কাৰণে এক ইতিহাস সৃষ্টি হ'ব। আৰু এই ইতিহাসত সোণালী আখৰে যিসকল ব্যক্তি আজিৰ ইয়াতে উপস্থিত আছে সকলোৰে সোণালী আখৰে লিখা থাকিব। যুগ হাজাৰ বছৰৰ মানুহৰ একটা ইতিহাস সৃষ্টি হ'ব। আৰু মানুহৰ সেই ল'ৰা ছোৱালীসকলে আমাৰ ভৱিষ্যত প্ৰজন্মে আমালোকৰ কাৰণে দোৱা কৰিব, আমাৰ ভৱিষ্যতৰ কাৰণে। এটা হুকুল আবাদত বুলি কয়, যিসকল মানুহে যিমান মানে সৰ্বজাতিৰ কাৰণে যিসকল মানুহে আগুৱাই লৈ যায়, এটা শান্তিপূৰ্ণ সমাজ গঢ় দিয়াৰ চেষ্টা কৰে, এইটো এটা আবাদত বুলি কয়। মই শুনা পাইছিলোঁ। অসম চৰকাৰ এনেকৈ ভাৰত চৰকাৰ ব্যৰ্থ হৈছে ব্ৰহ্মপুত্ৰী গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত? এইটো 100% কনফাৰ্ম। মই কৈছোঁ, মোৰ যেতিয়া মোৰ জ্ঞান হৈছে, যেতিয়া মই সৰুৰ পৰা আছিলোঁ তেতিয়াৰ পৰা মই দেখি আছোঁ। কিন্তু এতিয়া আজি যিসকল আমাৰ মুৰব্বীসকলে সিহঁতে আমাতকৈ বহুত মানে বয়স বেছি, সিহঁতে কৈ আছে যে না 60 বছৰ 70 বছৰ ধৰি কোনো কাম কৰা নাই, অকল বাঁহেৰে দি নদী প্ৰটেকশ্যন এইটো কাম নহ'ব। সেই কিমান দূৰৰ পৰা আমি মানে শুনি আহিছোঁ, এইবিলাক যে কাম নহ'ব আমি বিশ্বাস নকৰোঁ। আৰু এয়া সম্ভৱ, এয়া এটা ইতিহাস সৃষ্টি হ'ব। মই এটা কথা কৈছোঁ, 20 টকাৰ এটা খাতা কিনিছিলোঁ, সেই খাতা দি সেই কাম কৰি আমি ছাকচেছফুল হৈছোঁ। আৰু জিৰ' বেলেঞ্চেৰে, আৰু ইয়াত কিমান হাজাৰ মানুহ আহিছে। আজি এই মানুহৰ কাৰণে আমি গৌৰৱান্বিত হৈছোঁ। আৰু সঁচাকৈ এইটো এটা ইতিহাস সৃষ্টি হ'ব। আৰু পৃথিৱীৰ যিমান ঠাই আছে আপুনি যাওক, বিল্ডিং এনেকুৱা আজি চাওক, এনেকুৱা যিমান বিল্ডিং আছে তেনেকুৱা পৃথিৱীৰ যিমান টাউন এৰিয়া আছে, নদীৰ পাৰত সাগৰৰ ওচৰত আজি বিল্ডিং তৈয়াৰ হৈছে। আৰু ইয়াতেও এটা আছে। এই ক্ষেত্ৰত মানে অসম চৰকাৰ মানে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ক্ষেত্ৰত ব্যৰ্থ নেকি? এইটো ব্যৰ্থই কৰিব পাৰে, নিশ্চয় ব্যৰ্থ, কিয় ব্যৰ্থ নহ'ব?
ব্যর্থ আমি 100% ব্যর্থ, যার কারণে আমি পদক্ষেপ লৈছোঁ। এটা 100% আমার দেশ আমার মাটি আমারে রক্ষা কৰিব লাগিব, আমার ভবিষ্যৎ প্রজন্মের কারণে আমি কিবা কৰি থৈ যাব লাগিব। এটা আমার দায়িত্ব হয়। এটা এজ এ হিউম্যান বিং মনুষ্যত্ব যার আছে, যিসকল মানুহৰ মনুষ্যত্ব আছে সেই সকলৰ ব্যক্তিৰ আমার দায়িত্ব। আমি ম্যানেজ মডেল আমি মরিবই লাগিব, আমি এই কাম কৰি থৈ যাম। আমি মরিলেই মরিম, যে থাকিলে যাম, মই জেলত যাব লাগিলে জেলতে যাম, কিন্তু কাম কৰি থৈ যাম। এটা আপোনালোকৰ সহযোগিতা লৈ এই সহযোগিতা আমি আগবাঢ়িম আৰু আপোনালোকে সহযোগিতা কৰিব, তাৰ পূৰ্ণ সমৰ্থন আমি দেখা পাইছোঁ। আজি আনন্দক উৎফুল্লিত হৈছোঁ, এক ইতিহাস সৃষ্টি কৰিব। আপোনালোকৰ মাজেদি আমি কৈ আছোঁ সকলোৰে এটা এই পৃথিৱীৰ এটা ইতিহাস সৃষ্টি কৰিব। মেদত্ৰীৰ পৰা আৰু নিচিমপুৰৰ পৰা এই 5 পঞ্চায়তৰ পৰা ইমান ডাঙৰ এটা যিমান ফাৰকা বান আৰু বিভিন্ন ধৰণৰ বান যিসকলে ইতিহাস সৃষ্টি কৰিছে, এক ইতিহাস সৃষ্টি হ'বলৈ গৈ আছে। এইখিনি কৈ মই মোৰ চমুখন সমাপ্ত কৰিম। থেংক ইউ। বঢ়িয়া বঢ়িয়া।